দেখা পাইছে আপোনালোকে কিমান কষ্ট কৰি মই আৰু ইমান ৰাতি আপোনালোকে গমেই পাইছে ভাই দেখাই নাপায় আৰু এই ভিডিঅ'টো মই গাড়ী দিম কিবা বুলিছি হাতাহাতি নকৰো আৰু এই আন্ধাৰত মই 10 কিলোমিটাৰ গেছ আনবা আছে আৰু আগত দেখাছোঁ আপোনালোকক আৰু আপোনালোকে এনেকৈ নাভাবিব যে ই সদায় সদায় গেছৰ ভিডিঅ'বিলাক দি থাকে সেইটো নহয় গেছত ভাত খাব লগা হয় ভাই কৰি বহুত কষ্ট কৰিব লাগিব দে আপোনালোক আহি আছোঁ কিন্তু আপোনালোকে এই যিকেইটা দিন মই গেছৰ ভিডিঅ' দিছোঁ ধৰক দিনৰ পোহৰত দেখা পাইছে আজি ৰাতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ মই আহক দেখা পাইছে কেনেকুৱা এটা পৰিস্থিতি চাক এই এজেঞ্চি ঝাৰগুছি এজেঞ্চি চাক মানে তেখেতে কৈছিল যোৱাকালি আমি যোৱাকালি আহিছিলোঁ তেখেতে 11:30 বজাত কৈছিল প্ৰণৱ শৰ্মাই যে যিখিনি মানুহ ৰাতিপুৱাই 6টা বজাত আহে সেইখিনি মানুহ গেছ পাব আপোনালোকে এটা কথা চিন্তা কৰক 6টা বজাত যদি আমি আহোঁ এই এজেঞ্চিত ইমান দূৰৰ পৰা আমি গেছ পাম নেকি তাতকে দুখৰ কথা কি জানে ৰাতি 2-3টা পৰা মানুহ ৰখি আছে যে যিখিনি মানুহ ৰাতি আহি ইয়াতে ৰখি আছে সেইখিনি মানুহ গেছ নাপায় আমাৰ এনেকুৱা পৰিস্থিতিবিলাক সদায় হ'ব আজি নহয় আৰু চাওক মহিলাসকলে কষ্ট নকৰে কিন্তু চাওক আজি কিমান মহিলা ইয়াতে এনেকৈ কষ্ট কৰি আছে আপোনালোকে ক'ৰ পৰা আহিছে দিপলাঙৰ পৰা চাওক কিমান টাইমত আহিছে আমি 3:30 আহিছোঁ চাওক 3:30 এই মহিলাখিনিয়ে কিমান কষ্ট কৰি ৰখি আছে মই এজেঞ্চিৰ একদমেই কাম নাই হয় নেকি কি ক'ব আপুনি এই বিষয়ে বহুত ক'লো 3 দিন ফিৰিলোঁ আজি আৰু নতুন নিয়ম এটা ওলাইছে খাই আছোঁ মই আপোনালোকক চাওক দেখা পাইছে আপোনালোকে হা চাওক কেনেকুৱা এটা পৰিস্থিতি চাওক ৰাতি 11টা বজাৰ পৰা লাইন দিছে কেইটা বজাত আহিছে মই 5:40 উঠাইছোঁ এতিয়াই আছোঁ কিন্তু 11টা বজাৰ পৰা লাইন দিয়াৰ পিছত আমাৰ এই পৰিস্থিতি আমি অসুস্থ মানুহ বিস্কেট খালে লৈ আহিছোঁ কেনেকুৱা পৰিস্থিতি হৈছে চাওক আপোনালোকে চিন্তা কৰিছোঁ এই বাইদেউ ইমান ৰাতিপুৱাতে যদি আহি এতিয়া তেখেতে 193 কৰি যদি তেখেতে নিয়মটো বদলাই দেয় মন্দিৰৰ ঘৰত বেছি কথা দিয়ে আপোনালোকে চিন্তা কৰক আমিও আছোঁ আমাৰো দেৰি চলি আছে আৰু এইফালে চাক এখেতসকলে এনেকৈ ইয়াতে ৰখি আছে আৰু ইয়াত কৰি যদি কিবা ভয়ানক পৰিস্থিতি হয় মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুকৰ জৰিয়তে আপোনালোকক মই দেখাই আছোঁ আপোনালোকে একদম ভিডিঅ'টো স্কিপ নকৰে চাই থাকিব আহক তো যিয়ে নহওক বহুত পৰিস্থিতি বেয়াকৈ দেখা পাই ভাবিছিলোঁ বহুত ডাঙৰ মাৰামাৰি হ'ব কিন্তু ঈশ্বৰৰ আশীৰ্বাদত একো নহ'ল আৰু প্ৰণৱ শৰ্মা তেখেত ইমান ভাল মানুহ আচৰিত তেখেতে আচলতে মানুহ কেনেকৈ মিলাব লাগে জানে আৰু মই যিহেতুকে ৰাতি 3টা বজাত আছিলোঁ দেখা পাইছে আপোনালোকে মিছা কথা কোৱা নাই যিহেতুকে মই সনাতন ধৰ্মৰ মানুহ কোনোদিন মিছা কথা নকওঁ চাওক 4টা বাজিল চাওক ৰাতি 3টাত আহি 4টা বাজিল তো যে নহওক গেছটো পালোঁ খুব ভাল লাগিল আৰু ভিডিঅ'টো ইমানতে বাই বাই দিলোঁ জয় জয় অসম জয় জুবিন দা।